এই ৰিজাল্টটো কি হ'ল মানে ফলাফল কি বিধানসভাত যে ইমান চিঞৰ বাখৰ হয় আল্লাহ সিন্ডিকেটক লৈ তাৰ ফলাফলটো কি ডাঙৰ শূন্য নহয়নে গতিকে আমি ডিকেভেক্টৰ স্পষ্ট কথা সিন্ডিকেটৰ ধন প্ৰত্যেকে পায় এই আমি অনুমান এই কাৰণে কৰিব পাৰো সিন্ডিকেটক লৈ কোনো এটা সমাধানৰ সূত্ৰ নলাল মানে কি সিন্ডিকেট চলি আছে নে নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 21 চনৰ হিচাপটো ঠিকে দিলে কিন্তু এতিয়া সিন্ডিকেট চলি আছে নে নাই এই কথা কিন্তু নকলে আনহাতে সিন্ডিকেট কেন্দ্ৰিক বিতৰ্কটোত বিধায়ক মনোৰঞ্জন তালুকদাৰক সিন্ডিকেটৰ ধন লোৱা বুলি প্ৰমাণ কৰি দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকে শুনক কিন্তু তাৰ আগতে কৈছো এই যে হৰেণ মহন্ত কৈছিল সিন্ডিকেট গতে চলাই সুপাৰীৰ পৰা কিমান টকা লয় মনোৰঞ্জন তালুকদাৰে যে নাম লৈছিল হৰেণ মহন্ত হৰ্ষ তেওঁলোকৰ বিৰুদ্ধে কোনো এখন বাতৰি কাকতত কিয় অনুসন্ধানমূলক বাতৰি পৰিবেশন কৰা নহল মানে সংবাদ মাধ্যমকো তেওঁলোকে সন্তুষ্ট কৰি ৰাখিছে এই নহয় জানো মানে সিন্ডিকেটৰ ধন প্ৰত্যেকে পায় দল সংগঠন সংবাদ মাধ্যম ৰাজনৈতিক নেতা প্ৰত্যেকে পায় এনেকুৱা এটা সিদ্ধান্তত আমি সাধাৰণ জনতা উপনীত হ'ব পাৰো আনহাতে চৰকাৰে মনোৰঞ্জন তালুকদাৰে যি অভিযোগ উত্থাপন কৰিছিল বা তেওঁৰ ফোন কলটো কেন্দ্ৰ কৰিয়ে এই যে হৰেণ মহন্ত তেওঁৰ বিৰুদ্ধে কিবা অনুসন্ধান কৰিলেনে তদন্ত দিলেনে তেওঁ জড়িত হয়নে নহয় বৰঞ্চ তাৰ বিপৰীতে বিধানসভাত উল্লেখ কৰা মানে আপোনাৰ তথ্যমতে আৰু এই তথ্যটো মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া সদৰি কৰিছে যে বৰ্তমান সময়ত হৰেণ মহন্তৰ মালিকাধীন কোম্পানীটোত 6 জন সহস্ৰ নিৰাপত্তাৰক্ষী চৰকাৰে দিছে হৰেণ মহন্তৰ এমবি কনচৰটিয়ামত বৰ্তমান সময়ত 6 জন সহস্ৰ গৃহৰক্ষী জোৱান থকাৰ উপৰিও আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এগৰাকী বিষয়া নিযুক্তি কৰিছে তেওঁলোকক চোৱাচিতা কৰিবৰ কাৰণে মানে 6-7 জন ইয়াৰ উপৰি সিন্ডিকেট কেন্দ্ৰিক বিতৰ্কত এইবাৰ আলোচনা হোৱাৰ প্ৰয়োজন আছিল ডিমা হাছাওৰ কণিকা হজাৰ বিষয়টো কাৰণ কণিকা হজাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে উমৰাংচুৰ অবৈধ কয়লা খনিত বহুজন শ্ৰমিকৰ মৃত্যু হৈছে তাৰ পিছতো আপোনাৰ কণিকা হজাৰ গাৰ নুমেডালো নলৰিল বিষয়টো আলোচনা নহল মানে হেয়া বৈধ আছিল নে অবৈধ আছিল এই যে সিন্ডিকেট সুপাৰী কয়লা মাছ মাংস ড্ৰাগছ এইবোৰ মানে চলিয়ে আছে আৰু ইয়াৰ টকাবোৰ প্ৰত্যেকে পায় সেই কাৰণে কোনেও এই বিষয়টোত সাংঘাতিক মাত নামাতে আৰু আগতে আমি যে কৈছিলো মনোৰঞ্জন তালুকদাৰ প্ৰমাণ কৰি দিলে কেনেকে জানেনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাৰ মজিয়াত স্পষ্টভাৱে কৈছে যে তালুকদাৰ ডাঙৰীয়াই তেখেতক ৰাতিপুৱা ফোন কৰিছে এই বিষয়টোক লৈ আৰু তেওঁ বিধানসভাৰ মজিয়াতে কৈছে যে যদি তালুকদাৰ ডাঙৰীয়াই তেওঁৰ ফোন টেপিংটো ফৰেনচিকত দিব অনুমতি দিয়ে তেতিয়ালে ফৰেনচিকত দিব দুধ কা দুধ পানী কা পানী হৈ যাব সেই কণ্ঠস্বৰটো তেওঁৰ হয় নে নহয় তেওঁতো মান্তি নহল তেওঁতো নিদিলে তেওঁ আইনী ব্যৱস্থা ল'ম বুলিহে ক'লে এতিয়ালৈকে লোৱা নাই আৰু এই বিষয়টো তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা লোৱা উচিত আছিল মানে কি মানে ডালমে কুছ কালা হে এই কথাটো আমি সাধাৰণ জনতাই বিশ্বাস কৰিব পাৰো বিশ্বাস নহয় মানি লৈছো এয়াই ঘটি আছে সাধাৰণ জনতাৰ দৃষ্টিত আমি কি বিচাৰো আমি বিচাৰিছিলো হৰেণ মহন্ত হৰ্ষ সম্পৰ্কত ৰাইজক জনাক যে এওঁলোকে সিন্ডিকেটত জড়িত আছে নহলে নাই হৰেণ মহন্ত কোন তেওঁ কি কৰে তেওঁ কেনেকে সিন্ডিকেটত জড়িত মনোৰঞ্জন তালুকদাৰ সঁচানে মিছা এই কথাবোৰ বিতংভাৱে অনুসন্ধানমূলক প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ জনতাক জনাব লাগিছিল সংবাদ মাধ্যমে কিন্তু নজনালে মানে সংবাদ মাধ্যমেও নিশ্চয় তাৰ ভাগ পায় সেই কাৰণে সুদীৰ্ঘ দিন ধৰি সংবাদ মাধ্যমৰ প্ৰথম পৃষ্ঠা দ্বিতীয় পৃষ্ঠা চতুৰ্থ পৃষ্ঠা বা কোনো এটা পৃষ্ঠাতে সিন্ডিকেট কেন্দ্ৰিক কোনো অনুসন্ধানমূলক ধাৰাবাহিক প্ৰতিবেদন আমি লক্ষ্য কৰা নাই হেয়া প্ৰতিদিনে কক বা বেলেগ অন্য চেনেলে কক বা আমাৰ অসমে কক যি কাকতে কক বা অগ্ৰগতি কক যাকে নকয় কাকত কেইখন মন কৰক চেনেল কেইটা মন কৰক তেতিয়া গম পাব মানে কোনে কি ধৰণৰ স্থিতি অৱলম্বন কৰিছে সিন্ডিকেট বিষয়টো গতিকে আমি ডিকে বিভক্তি সাধাৰণ জনতাক কওঁ সিন্ডিকেট নাই দিয়ক অসমত সিন্ডিকেট ফিন্ডিকেট নাই ইমান ভাল সব ভাল কোনেও কাৰো পৰা টকা নাখায় কত সিন্ডিকেট নাই সুপাৰী ড্ৰাগছ কতই কৰে বৰ ধুনীয়া মানে জয় জয় মই চাৰিওফালে কেৱল গংগা বৈছে উন্নয়নৰ গংগা এই উন্নয়নৰ গংগাত কেৱল আপোনালোকে গা ধুই থাকক সাঁতুৰি নাদুৰি গা ধুই থাকক সেয়ে শান্তি আৰু আমাৰ হিতাধিকাৰীসকলতো আছেই 1250 এনেকে চলি থাকক এনেকে চলি থাকিবলৈ দিয়ক ধন্যবাদ